ডিয়াৰ ষ্টুডেণ্ট, আজি আমি এইখন ভিডিঅ'ত সমাধান কৰিম অনুশীলনী 5.1 পৰা প্ৰশ্ন নং 4। ইয়াৰ আগৰ ভিডিঅ'ত আমি সমাধান কৰিছোঁ প্ৰশ্ন নম্বৰ 2 আৰু 3। যদি ভিডিঅ'খন চোৱা নাই তেন্তে প্লেলিষ্টত গৈ ভিডিঅ'খন চাবা। প্ৰশ্নত কি কৈছে, তলৰ কোনবোৰ সমান্তৰ প্ৰগতিত আছে? যিবিলাকে সমান্তৰ প্ৰগতি গঠন কৰিছে তাৰ প্ৰতিটোৰে সাধাৰণ অন্তৰ ডি নিৰ্ণয় কৰা আৰু পৰৱৰ্তী তিনিটাকৈ পথ নিৰ্ণয় কৰা। প্ৰথমে আমি এই সংখ্যাৰ তালিকায় সমান্তৰ প্ৰগতিত আছে নে নাই সেইটো পৰীক্ষা কৰিম। তাৰপিছত যদি সমান্তৰ প্ৰগতিত থাকে তেন্তে আমি তাৰ সাধাৰণ অন্তৰ আৰু তাৰ পৰৱৰ্তী তিনিটা পথ নিৰ্ণয় কৰিম। প্ৰথম পথটো হৈছে A1, দ্বিতীয়টো হৈছে A2, তৃতীয়টো A3। আমি যেহেতু সাধাৰণ অন্তৰ বাহিৰ কৰিম, অৰ্থাৎ সাধাৰণ অন্তৰ বাহিৰ কৰি আমি পৰীক্ষা কৰিম যে এইটো AP গঠন কৰিছে নে নাই। অৰ্থাৎ প্ৰথমে আমি A2 মাইনাছ A1 কৰিম। ইয়াত A2ৰ মান হৈছে 4, গতিকে 4 মাইনাছ আৰু A1ৰ মান হৈছে 2। 4 মাইনাছ 2 কৰিলে 2 পাম। আকৌ A3 মাইনাছ A2, A3ৰ মান হৈছে 8 আৰু মাইনাছ A2ৰ মান হৈছে 4, গতিকে 8 মাইনাছ 4, 4। আকৌ A4 মাইনাছ A3, A4ৰ মান হৈছে 16, গতিকে 16 মাইনাছ 8, গতিকে হ'ব 8। যেহেতু দেখা পাইছোঁ যে প্ৰতিটো ডিৰ ভেলু ডিফাৰেঞ্চ যিটো সাধাৰণ অন্তৰ এইটো একে পোৱা নাই, অৰ্থাৎ প্ৰথম A2 মাইনাছ A1 পাইছোঁ 2 আৰু A3 মাইনাছ A2 পাইছোঁ 4 আৰু A4 মাইনাছ A3 পাইছোঁ 8। গতিকে যেহেতু A2 মাইনাছ A1 নট ইকুৱেল টু A3 মাইনাছ A2 নট ইকুৱেল টু A4 মাইনাছ A3, গতিকে প্ৰদত্ত সংখ্যাৰ তালিকায় AP গঠন নকৰে। 2 নম্বৰত এনেকুৱা সংখ্যাৰ তালিকা দি আছে, ইয়াত A2ৰ মান কি আছে, অৰ্থাৎ A2 মাইনাছ A1 কৰিম। প্ৰথমে A2ৰ মান আছে 5/2 মাইনাছ আৰু A1ৰ মান হৈছে 2। আমি লসাগু ল'ম, লসাগু আহিব 2 আৰু 5 into 1, 2ৰ তলে তলে মনে মনে 1 আছে, গতিকে 5 মাইনাছ আকৌ 2 into 2, 4 ইকুৱেল টু পাম আমি 5 মাইনাছ 4, 1 আৰু তলত আছে 2 আৰু A3 মাইনাছ A2, A3ৰ মান আছে ইয়াতে 3 মাইনাছ আৰু A2ৰ মান হৈছে 5/2। আমি লসাগু ল'ম, লসাগু আহিব 2 আৰু 2 3 গুণ 6, 6 মাইনাছ আৰু 5, অৰ্থাৎ 6 মাইনাছ 5 কৰিলে 1 আৰু তলত আছে 2 আৰু A4 মাইনাছ A3, অৰ্থাৎ A4ৰ মান আছে 7/2 মাইনাছ আৰু A3ৰ মান হৈছে 3 আৰু লসাগু ল'লে কি হ'ব 2 আৰু 7 into 1, 7 মাইনাছ 3 into 2, 6, 7 মাইনাছ 6 কৰিলে 1 আৰু তলত আছে 2। যেহেতু আমি কি পাইছোঁ, ডিফাৰেঞ্চবিলাক সমান হয়, প্ৰতিটো আমি সমান পাইছোঁ, একে সংখ্যা পাইছোঁ, গতিকে A2 মাইনাছ A1 ইকুৱেল টু A3 মাইনাছ A2 ইকুৱেল টু A4 মাইনাছ A3 হয়। যেহেতু সমান হৈছে, গতিকে প্ৰদত্ত সংখ্যাৰ তালিকায় AP গঠন কৰে। যেহেতু AP গঠন কৰিছে, গতিকে আমি সাধাৰণ অন্তৰটো নিশ্চয় পাই যাম। সাধাৰণ অন্তৰ হৈছে 1/2। সাধাৰণ অন্তৰ ডি দি বুজোৱা হয় আৰু ইয়াতে আছে সাধাৰণ অন্তৰ 1/2। যদি সাধাৰণ অন্তৰ পাইছোঁ তেনেহ'লে আমি বাকী যিমানকেইটা আমি পথ উলিয়াব বিচাৰিম সেইকেইটা উলিয়াব পাৰিম। অৰ্থাৎ গতিকে ইয়াতে যেহেতু 4টা পথ আছে অলৰেডি, গতিকে আমি A5ৰ পৰা ওলাম, অৰ্থাৎ A5। ইয়াৰ আগৰ যিখন ভিডিঅ' আমি সমাধান কৰিছোঁ, অৰ্থাৎ প্ৰশ্ন নং 3 আৰু 2, ইয়াত আমি বুজাই দিছোঁ সুন্দৰকৈ যে A5 যিকোনো এটা পদত
মান আমি কেনেকৈ বাহিৰ কৰোঁ অৰ্থাৎ তাৰ আগৰ পদটো কি আছে A4 প্লাছ আৰু সাধাৰণ অন্তৰ যিটো ডি আছে এই দুটা যদি আমি যোগ কৰি দিওঁ তাৰ পৰৱৰ্তী যিটো পদ হ'ব সেইটো আমি পাই যাম অৰ্থাৎ A4 আমি মান পাইছোঁ A4 মান অলৰেডি ইয়াতে দিয়া আছে 7/2 প্লাছ আৰু ডি পাইছোঁ হাফ এইখিনি যদি যোগ কৰা হয় লসাগু আহিব 2 আৰু 7 প্লাছ 1 অৰ্থাৎ ওপৰত 8 আৰু তলত 2 ডিভাইড কৰিলে 4 গতিকে A5ৰ মান পাইছোঁ আমি 4 আকৌ A6ৰ মান তেনেহ'লে কি হ'ব আমি নিশ্চয় ইয়াৰ আগৰ পদটো A5 প্লাছ ডি কৰিম A5ৰ মান অলৰেডি পাইছোঁ আমি কি 4 আৰু প্লাছ ডিৰ মান হৈছে হাফ লসাগু ল'লে 2 আৰু 2 4 গুণ 8 আৰু প্লাছ 1 অৰ্থাৎ 9/2 A7ৰ মান আমি যিহেতু তিনিটা পদ উলিয়াব লাগে গতিকে আমি A7 লৈকে বাহিৰ কৰিম অলৰেডি 4টা দিয়া আছে আৰু 3টা বাহিৰ কৰিলে হ'ব A7 অৰ্থাৎ A6 প্লাছ ডি A6ৰ মান আমি অলৰেডি পাইছোঁ 9/2 আৰু ডিৰ মান হৈছে 1/2 প্লাছ কৰিলে লসাগু ল'ব লাগিব লসাগু 2 আহিব আৰু 9 প্লাছ 1 অৰ্থাৎ 10/2 যদি 2 দি ভাগ কৰা হয় অৰ্থাৎ কি হ'ব 5 হ'ব গতিকে পৰৱৰ্তী তিনিটা পদ হ'ল এটা হৈছে 4 আৰু এটা হৈছে 9/2 আৰু এটা হৈছে 5 তিনি নম্বৰত আছে ইয়াত আমি কি কৰিম প্ৰথমে A2 মাইনাছ A1 কৰিম A2ৰ মান আমি পাইছোঁ ইয়াতে -3.2 আকৌ মাইনাছ কৰিব লাগে আৰু A1ৰ মান হৈছে -1.2 এই মাইনাছটো আহি এই মাইনাছটো প্লাছ বনাই দিব অৰ্থাৎ 1.2 লিখিম এতিয়া যেহেতু 3.2 মাইনাছ আছে আৰু ইয়াতে 1.2 প্লাছ আছে গতিকে মাইনাছ কৰিম আমি 2 - 2 কৰিলে 0 আৰু 3 - 1 কৰিলে 2 হ'ব অৰ্থাৎ আৰু এটা যেহেতু ডাঙৰ সংখ্যাৰ আগত কি আছে মাইনাছ আছে গতিকে ইয়াতে মাইনাছ হ'ব অৰ্থাৎ -2.0 আৰু A3 - A2 বাহিৰ কৰিব লাগিব A3 - A2 A3ৰ মান পাইছোঁ আমি ইয়াতে -5.2 আৰু মাইনাছ A2ৰ মান হৈছে -3.2 এই মাইনাছটো আহি এই মাইনাছটোক প্লাছ বনাই দিব আৰু ইয়াতে আছে 3.2 এতিয়া এইখিনি যদি প্লাছ মাইনাছ কৰা হয় অৰ্থাৎ 2 - 2 কৰিলে 0 পাম আৰু দশমিক আছে দশমিক দিবা আৰু 5 - 3 কৰিলে 2 পাম আৰু মাইনাছ যেহেতু ডাঙৰ সংখ্যাৰ আগত মাইনাছ আছে গতিকে মাইনাছ এটা দিবা আকৌ A4 - A3 কৰিলে A4ৰ মান আছে ইয়াতে -7.2 আছে আৰু মাইনাছ A3ৰ মান এইটো হয় গতিকে এই মাইনাছটো আহি এই মাইনাছটোক প্লাছ বনাব আৰু 5.2 এতিয়া প্লাছ মাইনাছ কৰিলে অৰ্থাৎ 2 - 2 0 পাম আৰু দশমিক দিবা 7 - 5 কৰিলে 2 পাবা আৰু মাইনাছ আছে গতিকে মাইনাছ ইয়াৰ পৰা দেখা পাই আছোঁ গোটেইকেইটা আমি কি পাইছোঁ ডিফাৰেঞ্চটো ইকুৱেল হয় গতিকে যেহেতু কি লিখিবা যেহেতু A2 - A1 ইকুৱেল টু A3 - A2 ইকুৱেল টু A4 - A3 হয় যেহেতু সমান সমান হৈছে আৰু ইকুৱেল টু লিখি দিবা কিমান পাইছোঁ -2.0 পাইছোঁ গতিকে প্ৰদত্ত সংখ্যাৰ তালিকা AP গঠন কৰে গতিকে যেহেতু AP গঠন কৰিছে গতিকে আমি সাধাৰণ অন্তৰটো নিশ্চয় পাই গৈছোঁ সাধাৰণ অন্তৰ হ'ব যিটো আমি ডিফাৰেঞ্চ পাইছোঁ অৰ্থাৎ দি বুজাম অৰ্থাৎ কি হ'ব -2.0 গতিকে এতিয়া পৰৱৰ্তী তিনিটা পদ আমি বাহিৰ কৰিম যেহেতু 4টা পদ আছে গতিকে আমি A5 বাহিৰ কৰিম A5 তেনেহ'লে A4 প্লাছ কি হ'ব ডি A4ৰ ভেলু আমি পাইছোঁ ইয়াতে আছে অলৰেডি -7.2 আৰু প্লাছ আছে
আৰু ডিৰ মান অৰ্থাৎ ডিৰ মান হৈছে -2.0। এইখিনি যদি প্লাছ মাইনাছ কৰা হয়, এই মাইনাছটো এই প্লাছটো কি কৰিব মাইনাছ বনাব। গতিকে -7.2 -2.0 এইটো মাইনাছ কৰিলে কি হ'ব, যেহেতু এইটো মাইনাছ হয় এইটো মাইনাছ হয়, মাইনাছ মাইনাছ আমি প্লাছ কৰিব লাগিব। গতিকে 2 যোগ 0 কৰিলে আমি 2 পাম, আৰু দশমিক আছে দশমিক দিবা, আৰু 7 আৰু 2 কি হ'ব 9 পাবা। আৰু যেহেতু দুয়োটাৰ আগত কি আছে, ডাঙৰটোৰ আগত মাইনাছ আছে, গতিকে মাইনাছ দিবা। A6ৰ মান কেনেকৈ বাহিৰ কৰিম, A5 প্লাছ D কৰিম। অৰ্থাৎ A5ৰ মান আমি পাইছোঁ, প্ৰশ্নত দিয়েই আছে A5ৰ মান হ'ব -9.2 আৰু ডিৰ মান হ'ব -2.0। গতিকে এই মাইনাছটো আহি মাইনাছ বনাব, অৰ্থাৎ 2.0। এইখিনি যদি মাইনাছ প্লাছ কৰা হয়, অৰ্থাৎ দুয়োটাৰ আগত মাইনাছ আছে গতিকে যোগ কৰিবা, আৰু ডাঙৰটোৰ আগত মাইনাছ আছে গতিকে মাইনাছ দিবা, আৰু যোগ কৰিলে 2 + 0 কি হ'ব 2 পাবা, আৰু দশমিক আছে দশমিক, আৰু 9 + 2 কৰিলে 11 হ'ব, অৰ্থাৎ 11। আৰু A7টো আমি একেদৰে বাহিৰ কৰিম, A6 প্লাছ D, অৰ্থাৎ A6ৰ মান আমি অলৰেডি পাইছোঁ -11.2, আৰু যেহেতু ডিৰ মান মাইনাছ আছে 2.0, গতিকে এই মাইনাছটো আহি ইয়াতে প্লাছটো কি কৰিলে মাইনাছ বনালে, অৰ্থাৎ -2.0। এতিয়া 2 + 0 কৰিলে 2 পাবা, আৰু ইয়াতে দশমিক এটা আহিব, আৰু 11 + 2 কৰিলে 13, অৰ্থাৎ 13। যেহেতু ডাঙৰটোৰ আগত মাইনাছ আছে গতিকে ইয়াতে মাইনাছ দিবা। গতিকে পৰৱৰ্তী তিনিটা পদ কি হ'ব, -9.2, আৰু এটা পাইছোঁ -11.2, আৰু এটা -13.2। 4 নম্বৰটো সংখ্যাৰ তালিকাটো দিয়া আছে এনেকুৱা। তো ইয়াত প্ৰথমে আমি কি কৰিম, পৰীক্ষা কৰিম যে সমান্তৰ প্ৰগতিত আছেনে নাই। তো ইয়াৰ বাবে আমি A2 - A1 কৰিম, অৰ্থাৎ A2ৰ মান হৈছে ইয়াতে -6, আৰু মাইনাছ আছে এই মাইনাছটো দিছোঁ, আৰু A1ৰ মান হৈছে -10। এই মাইনাছটো আহি এই মাইনাছটোক প্লাছ বনাব, আৰু 10 বহাই দিবা, অৰ্থাৎ প্লাছ মাইনাছ কৰিলে কি পাম আমি, 10 - 6 কৰিলে 4 পাম, অৰ্থাৎ 4 হ'ব। যেহেতু ডাঙৰ সংখ্যাটোৰ আগত প্লাছ হৈছে গতিকে প্লাছ হ'ব। আকৌ A3 - A2 কৰিবা, অৰ্থাৎ A3ৰ মান আমি কি পাইছোঁ ইয়াতে -2, গতিকে -2 লিখিবা, আৰু যি এই মাইনাছটো দিবা। তাৰপিছত A2ৰ মান হৈছে -6, এই মাইনাছটো আহি এই মাইনাছটোক কি কৰিব প্লাছ বনাব, আৰু 6 পাবা, অৰ্থাৎ প্লাছ মাইনাছ কৰিলে 6 - 2 কৰিলে কি পাবা 4 পাবা। আকৌ A4 - A3 কৰিলে A4ৰ মান হৈছে 2, গতিকে 2 - A3, A3ৰ মান কি আছে -2 আছে, এই মাইনাছটো আহি এই মাইনাছটোক কি কৰিব প্লাছ বনাব, অৰ্থাৎ 2, আৰু 2 + 2 কৰিলে 4। যেহেতু দেখা পাই আছোঁ কি এই সমান্তৰ এই সংখ্যাৰ তালিকাত যিবিলাক সাধাৰণ ডিফাৰেঞ্চ একে হয়, গতিকে কি হ'ব, যেহেতু A2 - A1 = A3 - A2 = A4 - A3 কি হয় 4 পাইছোঁ। গতিকে প্ৰদত্ত সংখ্যাৰ তালিকায় AP গঠন কৰিব। যেহেতু কি কৰিছে, সংখ্যাৰ তালিকায় AP গঠন কৰিছে, গতিকে সাধাৰণ অন্তৰ কি হ'ব, এটি হ'ব 4 হ'ব। গতিকে সাধাৰণ অন্তৰটো ডিৰ মান কি হ'ব, অৰ্থাৎ 4 হ'ব, D = 4। যেহেতু আমি D পাইছোঁ, সাধাৰণ অন্তৰ পাইছোঁ, গতিকে পৰৱৰ্তী যিবিলাক পদ সেই পদবিলাক আমি কি কৰিব পাৰিম, ওলাব পাৰিম। কেনেকৈ ওলাওঁ, অৰ্থাৎ যেহেতু 4টা পদ দি আছে আমি A5, গতিকে A5 বাহিৰ কৰিম, অৰ্থাৎ A5ৰ আগৰ পদটো হ'ব A4 প্লাছ, আৰু কি হয় D কৰিব লাগে, অৰ্থাৎ D। A4ৰ মান অলৰেডি আছে 2, আৰু প্লাছ ডিৰ মান পাইছোঁ 4, গতিকে 2 + 4 হ'ব কি 6। আকৌ A6ৰ মান পাম A5 প্লাছ D, অৰ্থাৎ A5ৰ ভেলু হৈছে 6, আৰু প্লাছ ডিৰ মান হৈছে 4, গতিকে 10 পাবা। তাৰপিছত
A7 মান আমি কি পাম A6 প্লাস ডি, অর্থাৎ A6 এর ভ্যালু হচ্ছে 10 আর প্লাস ডির ভ্যালু হচ্ছে 4, গতিকে 14। গতিকে পরবর্তী তিনটা পদ হয়েছে, এটা হয়েছে 6 আর এটা 10 আর এটা 14। 5 নাম্বারটো সংখ্যার তালিকায় এনেকুৱা দিয়া আছে, তো আমি যেহেতু সমান্তর প্রকৃতিত আছে নে নাই, এপিত আছে নে নাই এইটো পৰীক্ষা কৰিব লাগিব প্ৰথমে। তো সেইভাবে আমি কি কৰিম, ইয়াত A2 মাইনাছ A1 কি আছে প্ৰথমে বাহিৰ কৰিম। A2 মাইনাছ A1 অর্থাৎ A2র মান এইখিনি হ'ব, অর্থাৎ 3 প্লাস √2, অর্থাৎ 3 প্লাস √2 আর মাইনাস আছে মাইনাস দেবা, মাইনাস A1 এর ভ্যালু হচ্ছে 3, যেহেতু এইটো মাইনাস হয়েছে মাইনাস 3 লগত প্লাস 3 টু কে ক্যান্সেল যাব, অর্থাৎ থাকিব অনলি √2, গতিকে এইটো কটা √2 থাকিব। আকৌ A3 মাইনাস A2 কৰিলে কি পাবা, A3 ৰ মান পাইছো ইয়াতে 3 প্লাস 2 √2 আৰু মাইনাস কি কৰিব লাগে A2, অর্থাৎ A2ৰ মান কি আছে 3 প্লাস √2, ব্রেকেট দি লিখিবা তেনেহলে ভুল নহব, অর্থাৎ 3 প্লাস 2 √2 আমি -2 ইফালে ব্রেকেট উঠাই দিম, অর্থাৎ এই -2 প্লাস 3 কি কৰিব মাইনাস বানাবো, অর্থাৎ -3 আৰু এই -2 এই প্লাসক মাইনাস বানাবো -√2। এতিয়া সরল কৰিলে কি পাবা, যেহেতু -3 আৰু +3 এইটো ক্যান্সেল যাব আৰু 2 √2, অর্থাৎ দুটা √2ৰ পৰা এটা √2 বিয়োগ কৰিলে কি পাবা √2 পাবা। এতিয়া A4 মাইনাস A3 পৰীক্ষা কৰিম, অর্থাৎ A4 ৰ মান কি আছে, A4 ৰ মান যেহেতু আছে 3 প্লাস 3 √2 আছে আর মাইনাস কৰিব লাগে A3 ৰ মান, অর্থাৎ A3 হচ্ছে এইটো, অর্থাৎ 3 প্লাস 2 √2, যেহেতু ব্রেকেট দিব লাগিব 3 প্লাস 3 √2, এই -2 প্লাস মাইনাস বানাবো, অর্থাৎ -3, এইটো প্লাস মাইনাস মাইনাস কৰিব, অর্থাৎ 2 √2। ইয়াৰ পৰা লক্ষ্য কৰিলে পাবা 3 লগত এইটো 3 মাইনাস প্লাসে ক্যান্সেল যাব আৰু তিনিটা √2ৰ পৰা দুটা √2 যদি বিয়োগ কৰা হয় নিশ্চয় এটা √2 থাকিব, অর্থাৎ √2 থাকিব। যেহেতু আমি দেখা পাই আছো কি ডিফারেন্স বিলাক সেম হয়, √2 হয়, তিনিটা আমি √2 পাইছো, গতিকে এনেকৈ লিখিবা, যেহেতু A2 মাইনাস A1 ইকুয়াল টু A3 মাইনাস A2 ইকুয়াল টু A4 মাইনাস A3 ইকুয়াল টু কি পাইছো আমি, ইকুয়াল টু পাইছো √2 পাইছো, ইকুয়াল হয়। আর গতিকে কি হব, গতিকে প্রদত্ত সংখ্যার তালিকায় এপি গঠন কৰিব। 4 নম্বৰ সংখ্যাৰ তালিকাটো এনেকুৱা দিয়া আছে, তো ইয়াত প্ৰথমে আমি পৰীক্ষা কৰিম যে এপিত আছে নে নাই। তাৰ বাবে আমি A2 মাইনাস A1 কৰিব লাগিব, অর্থাৎ A2 হয়েছে 0.22 মাইনাস A1, অর্থাৎ A1 এর মান 0.2 হয়। এতিয়া এইখিনি বিয়োগ কৰিবা, কেনেকৈ কৰিবা, দশমিকৰ পিছত প্ৰথমে কথা হল ইয়াতে দশমিকৰ পিছত আছে দুটা ঘর, গতিকে ইয়াতে আছে এটা, কিন্তু আৰু এটা বনাব পাৰিবা শূন্য থাকিব, অর্থাৎ এই 2 ৰ পৰা শূন্য যদি বিয়োগ কৰা নিশ্চয় 2 পাবা, আকৌ 2 ৰ পৰা 2 বিয়োগ কৰিলে শূন্য পাবা, তার আগত কি আছে দশমিক আছে, গতিকে দশমিক আৰু তার দশমিকের আগত একো নাই, অর্থাৎ শূন্য আছে, গতিকে শূন্য দি দিবা, অর্থাৎ যেটো ডিফারেন্স পাইছা এটো হচ্ছে কি 0.02। আকৌ A3 মাইনাস A2 কৰিবা, অর্থাৎ A3 ৰ মান আছে ইয়াতে 0.222 মাইনাস A2 ৰ মান হৈছে 0.22। এতিয়া এইখিনি ক্যালকুলেশন কৰিলে কি পাবা, প্রথম কথা সেম, ইয়াতে দশমিকৰ পিছত কেইটা আছে 3 ঘর আছে, ইয়াতে দুটা আছে, আৰু এটা বনাই দিবা মানে শূন্য দিবা, মনে মনে ধৰি লও শূন্য আছে, গতিকে 3 নম্বৰ যেটো অঙ্ক আছে অর্থাৎ 2 ৰ পৰা শূন্য বিয়োগ কৰিলে 2 পাবা, তার আগৰটো আছে 2 মাইনাস 2 কৰিলে নিশ্চয়
2 - 2 কৰিলে 0, আকৌ 2 - 2 কৰিলে 0, আৰু তাৰ আগত আছে কি দশমিক, গতিকে দশমিক দি দিবা আৰু ইয়াতে 0, আৰু A4 - A3 কৰিলে কি পাবা, A4 ৰ ভ্যালু হৈছে 0, 2 2 2 2 মাইনাস A3, অর্থাৎ A3 0.222। এইখিনি বিয়োগ কৰিলে সেম একই কথা, ইয়াতে 4টা আছে, 4টা বনাব লাগিব, অর্থাৎ 0, 2 - 0 কৰিলে 0 হ'ব, তাৰ আগৰটো কৈছে 2, 2 - 2 কৰিলে 0, আকৌ 2 - ইয়াতে 3 নম্বৰটো, গতিকে ইয়াতে 2 নম্বৰটো হ'ব, 2 - 2 কৰিলে 0, আৰু 2 - 2 কৰিলে 0, অর্থাৎ 4টা আছে, কিন্তু প্ৰথমটো লক্ষ্য কৰা 2 - 0 আছিল, 2 - 0 কৰিলে 2 পাবা, গতিকে ইয়াতে 2 হ'ব, আৰু তাৰ আগত 4 ঘৰ আগত 1 2 3 4, 4 ঘৰ আগত দশমিক আছিল, দশমিক দিবা আৰু 0 হ'ব। যেহেতু ইয়াতে কি দেখা পাই আছো, যেহেতু মানবিলাক সমান হোৱা নাই, এটাৰ লগত এটা মিলা নাই, গতিকে যেহেতু কি হৈছে A2 - A1 not equal to A3 minus A2 not equal to A4 - A3 equal to কি হয়, not equal to হৈছে, গতিকে প্রদত্ত সংখ্যার তালিকার এপি গঠন নকৰে। 4 নম্বৰটো আছে, সংখ্যাৰ তালিকাটো এনেকুৱা হয়, ইয়াত প্ৰথমে পৰীক্ষা কৰিবা A2 - A1, A2 ৰ মান হৈছে -4 মাইনাস, আৰু A1 ৰ মান আছে 0, গতিকে 0 মাইনাস কৰিলে যেটো আছে অৰ্থাৎ -4 এইটোই থাকিব, আৰু A3 - A2 কৰিলে A3 ৰ মান হৈছে -8, আৰু মাইনাস A2 ৰ মান হৈছে -4, এই মাইনাসটো প্লাস কৰিব, অর্থাৎ প্লাস মাইনাস কৰিলে হ'ব 4, কিন্তু ডাঙৰটোৰ আগত মাইনাস আছে, গতিকে মাইনাস, আৰু A4 - A3 কৰিলে A4 ৰ মান হৈছে -12, আৰু মাইনাস A3 ৰ মান হৈছে -8, গতিকে এইটো মাইনাস প্লাস হৈ যাব, আৰু প্লাস মাইনাস কৰিলে -4, যেহেতু কি দেখা পাই আছো A2 - A1 equal to A3 - A2 equal to A4 - A3 equal to কি হয়, -4 হয়, গতিকে প্রদত্ত সংখ্যার তালিকায় এপি গঠন কৰিব। যেহেতু এপি গঠন হৈছে, গতিকে সাধারণ অন্তরটো আমি নিশ্চয় পাই যাম d equal to -4। ইয়াৰ পৰা আমি পৰৱৰ্তী তিনিটা পদ বাহিৰ কৰিব পাৰিম, অৰ্থাৎ A5 হ'ব A4 প্লাস d, A4 ৰ মান ইয়াতে প্ৰশ্নত আছে -12, আৰু প্লাস কৰিবা এইটো প্লাস d ৰ মান হৈছে -4, এইটো মাইনাস আহি এইটো মাইনাসক কি কৰিব, প্লাসক মাইনাস কৰিব, অৰ্থাৎ -4, অর্থাৎ -12 - 4 কৰিলে হ'ব কি -16, আৰু A6 অর্থাৎ A5 প্লাস d কৰিবা, অর্থাৎ A5 ৰ মান ইয়াতে পাইছো -16, আৰু কি হ'ব d ৰ মান প্লাস কৰিব লাগে, d ৰ মান -4, এই মাইনাসটো আহি এই মাইনাসটো কি কৰিব, প্লাসটো কি কৰিব, মাইনাস কৰিলে এইটো প্লাসক মাইনাস কৰিলে, গতিকে 4, অর্থাৎ মাইনাস মাইনাস দুইটাই কি হ'ব, প্লাস কৰিব লাগিব, অর্থাৎ -20 পাবা, আৰু A7 equal to কি হ'ব, A6 প্লাস d, A6 ৰ ভ্যালু হৈছে -20, আৰু এই প্লাসটো কি কৰিব, এই মাইনাসটো আহি মাইনাস বনাব, অর্থাৎ 4, এটো হ'ব -24, গতিকে এই তিনিটা হৈছে পৰৱৰ্তী তিনিটা পদ।